আমাৰ মাজত ইতিমধ্যে হেৰাই গৈছে এই গানটো তেওঁ বৰ্ণনা কৰিছে। এই গানটো গুৰ গুৰ ঘূৰাই দিয়ে গানটো তোমালোকে ঘৰত শুনিবা। এই গানটো এনেকুৱা ধৰণৰ অসমীয়া সমাজ জীৱনৰ লগত জড়িত এটা খুব সুন্দৰ গান আমাৰ অসমখন বাংলাদেশে আৱৰি ধৰিছে বা অসমৰ অবৈধ বাংলাদেশে আহি আমাৰ সেই অবৈধ বিদেশী কেনেকৈ আমি অসমত ৰঙালভিখা পাৰি নিদি কেনেকৈ অসমৰ পৰা তেওঁলোকক আঁতৰাই পঠাব পাৰোঁ বা অসমখন অসমীয়া হাতত ৰাখিব পাৰোঁ তেনেকুৱা এটা বাৰ্তা দিবৰ কাৰণে এনে এটা সুন্দৰ গান তেওঁ কণ্ঠদান কৰিছে। আমাৰ গ্ৰুপ 4 কুৱেশ্যন নম্বৰ 4 এই দলটিয়ে যিহেতু লটাৰী যোগে কুৱেশ্যন নম্বৰ 4 লাভ কৰিছে। আমাৰ চতুৰ্থটি পোনপটীয়া প্ৰশ্ন আমাৰ গ্ৰুপ এ দললৈ থাকিব। আমি এটা নিৰ্দিষ্ট গান তোমালোকক শুনাম, যেনেকৈ ভূপেন হাজৰিকাৰ দ্বাৰা ৰচিত তেওঁৰ গীতবিলাকক আমি যেনেকৈ ভূপেন্দ্ৰ সংগীত নামেৰে জানো, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই যিবিলাক গীত লিখিছে গাইছে আমি ৰাভা সংগীত নামেৰে জানো, হয়নে? তেনেকুৱা বিভিন্ন সংগীত আছে। আমি তোমালোকক তেনে এটা নিৰ্দিষ্ট গীত তোমালোকক শুনাম। সেই নিৰ্দিষ্ট গীতটি কি সংগীত হিচাপে আমি অসমীয়া সংগীত জগতত জানো, হ'বনে? বুজি পাইছা? ভিডিঅ' লৈছে ন? মই আদিবাসী সমাজৰ মাজত আহিছোঁ। মই এইফালে ফটো লোৱা তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। সেই পথলিৰ পৰা সেইটো কাৰণে